ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে আমাৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ক্লাছত আমি আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ পাঠ 13 অৰ্থাৎ আমাৰ ঘৰুৱা উৎপাদন নামৰ পাঠটিৰ অনুশীলনীত থকা প্ৰশ্নসমূহ। তোমালোকে প্ৰথম প্ৰশ্নটো চাবা, উত্তৰ লিখা। ক নম্বৰ, বাঁহেৰে সজা দুবিধ বাদ্যযন্ত্ৰৰ নাম। খ নম্বৰ, ঘৰত সজাবলৈ ব্যৱহাৰ কৰা বাঁহ বেতৰ দুবিধ সামগ্ৰীৰ নাম। গ নম্বৰ, তাঁতশালত ব্যৱহৃত বাঁহৰ চাৰিবিধ সঁজুলিৰ নাম। বলাচোন আমি এই উত্তৰকেইটা লিখি লওঁ। ক নম্বৰ প্ৰশ্নটো আছিলে বাঁহেৰে সজা দুবিধ বাদ্যযন্ত্ৰৰ নাম। দুবিধ লিখিব দিছে, আমি দুবিধ লিখিছোঁ। চাবা উত্তৰ, বাঁহী, গগনা আদি। খ নম্বৰ, ঘৰত সজাবলৈ ব্যৱহাৰ কৰা বাঁহ বেতৰ দুবিধ সামগ্ৰীৰ নাম। উত্তৰ, ফুলদানি, জাপি আদি। এইবিলাক আমি ঘৰত সজাবলৈ ব্যৱহাৰ কৰোঁ। গ নম্বৰ, তাঁতশালত ব্যৱহৃত বাঁহৰ চাৰিবিধ সঁজুলিৰ নাম। ইয়াৰ উত্তৰ হ'ব চেৰেকী, উঘা, মহুৰা, যঁতৰ আদি। এতিয়া ২ নম্বৰ প্ৰশ্নটো চাবা, তলত দিয়া ঠাইসমূহ কি উৎপাদনৰ বাবে বিখ্যাত লিখা। শুৱালকুছি, কাছাৰ, নলবাৰী, ঢকুৱাখানা। শুৱালকুছি পাট মুগা কাপোৰৰ বাবে বিখ্যাত, বা এনেকৈ লিখিব পাৰা, পাট মুগা কাপোৰৰ উৎপাদনৰ বাবে বিখ্যাত। কাছাৰ পাটি আৰু বেতৰ সামগ্ৰীৰ বাবে বিখ্যাত। নলবাৰী জাপি আৰু বাঁহ বেতৰ সামগ্ৰীৰ বাবে বিখ্যাত। ঢকুৱাখানা পাট মুগা কাপোৰ উৎপাদনৰ বাবে বিখ্যাত। ৩ নম্বৰটো চাবা, তলত দিয়া সামগ্ৰীসমূহ কি কামত ব্যৱহাৰ কৰা হয় লিখা। বিচনী, মূঢ়া, চালনী, জাপি, জাকৈ, উঘা। এইবিলাক সামগ্ৰী আমি কি কামত ব্যৱহাৰ কৰোঁ। ক নম্বৰটো আছিলে বিচনী বতাহ ল'বলৈ ব্যৱহাৰ কৰা হয়। আমি বিচনী বতাহ ল'বলৈ ব্যৱহাৰ কৰোঁ, হয়নে? মূঢ়া বহিবলৈ ব্যৱহাৰ কৰা হয়। চালনী তুলনামূলকভাৱে ডাঙৰ বস্তুবোৰৰ পৰা সৰু বস্তুবোৰ চালনীৰে চালি পৃথক কৰা হয়। জাপি বৰষুণ নপৰিবলৈ ব্যৱহাৰ কৰা হয়, বা এনেকৈ দিব পাৰা, গাত বৰষুণ নপৰিবলৈ ব্যৱহাৰ কৰা হয়। উঙা নম্বৰ, জাকৈ মাছ মাৰিবলৈ ব্যৱহাৰ হয়। প্ৰথম ৬ নম্বৰ, উঘাৰ সহায়ত মহুৰা তৈয়াৰ কৰা হয়। ক অংশৰ সৈতে খ অংশ আঁচটানি মিলোৱা। ক অংশত কি আছে? গগনা, চেপা, যুঁৱলি, জোপা, দুলি, ঢাৰি। খ অংশত আছে খেতিৰ এবিধ সঁজুলি, ধান, মাহ আদি থোৱা যতন, বহিবলৈ ব্যৱহাৰ কৰা এবিধ আসন, মাছ ধৰা এবিধ সঁজুলি, কাপোৰ কানি ভৰাই থোৱা যতন আৰু বাঁহৰ এবিধ বাদ্য। গগনা আমি জানো বাঁহৰ এবিধ বাদ্য, গতিকে এইটো ইয়াৰ লগত মিলাই দিম, বাঁহৰ এবিধ বাদ্য। চেপা দি আমি মাছ মাৰোঁ, হয়নে? মাছ ধৰা এবিধ সঁজুলি, চেপা। যুঁৱলি খেতিৰ এবিধ সঁজুলি। তোমালোকে এই গোটেই পাঠটো পঢ়ি ল'বা, তেতিয়া বুজি পোৱাত সহজ হ'ব। জপাত কি কৰা হয়? কাপোৰ কানি ভৰাই থোৱা যতন, এইটো। দুলিত কি কৰোঁ আমি? ধান, মাহ আদি থৈ দিওঁ, গতিকে দুলিটো হ'ব ধান, মাহ আদি থোৱা যতন। ঢাৰিত আমি বহোঁ, হয়নে? বহিবলৈ ব্যৱহাৰ কৰা এবিধ আসন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া ভিডিঅ'টো ইমানে আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।